জয় শ্ৰীকৃষ্ণ। মোৰ আমাৰ বাপ বান্ধৱ আই মাতৃ সমস্ত সমনীয়া বন্ধু বান্ধৱীসকল, জ্যেষ্ঠ শ্ৰেষ্ঠসকল, আপোনাৰ সবাকে আমি অনুষ্ঠানৰ পৰা প্ৰণিপাত জনাইছোঁ। কৃষ্ণ। আজি আমি আপোনাৰ সকলো এটি সুন্দৰ জানিবলগীয়া আমাৰ কথা, সুন্দৰ এটা গৰুড় পুৰাণৰ কাহিনী যে শিৱৰাত্ৰিৰ ব্ৰত এই শিৱৰাত্ৰিৰ ব্ৰত কেনেকৈ পালন কৰা হয়, শিৱৰাত্ৰিৰ ব্ৰতৰ ক'ৰ পৰা উৎপত্তি হ'ল, কেতিয়া উৎপত্তি হৈছিলে আৰু কেনেকৈ উৎপত্তি হৈছিলে, আৰু শিৱৰাত্ৰি ব্ৰত পালন কৰিলে কি কি মানুহৰ লাভ হয়, কি কি ফল পোৱা যায়, এই ব্ৰত কি নিয়ম নীতিৰে কৰা যায়, এই গোটেইখিনি কথা আপোনালোকে এই ভিডিঅ'টোৰ জৰিয়তে জানিব পাৰিব। হওক, গৰুড় পুৰাণত উল্লেখ আছে যে এদিন মহাদেৱে মাতা পাৰ্বতীক এই শিৱৰাত্ৰিৰ ব্ৰতৰ বিষয়ে সোধাত ধুনীয়াকৈ এই কথাখিনি একাধিক্ৰমে কৈ আছিলে। এই ব্ৰতৰ সমস্ত নীতি কথা, ব্ৰতৰ নিয়ম নীতি, ব্ৰতৰ উপকাৰিতা, ব্ৰতটো কেনেকৈ শিৱৰাত্ৰি ব্ৰত উৎপত্তি হ'ল, এই গোটেইখিনি কথা কৈ আছে। আৰু মাতা পাৰ্বতীয়ে সুন্দৰভাৱে শুনি আছে। ব্ৰতৰ কথা শুনি তেওঁ বৰ খুব আনন্দ পাইছে। মহেশ্বৰ কহিলেন শুন হেন পাৰ্বতী, ফাল্গুন মাহতে কৃষ্ণা চতুৰ্দশী তিথি। ফাল্গুন মাহত অৰ্থাৎ ফাগুন মাহৰ কৃষ্ণা চতুৰ্দশী তিথিৰ দিনাখন এই শিৱৰাত্ৰি ব্ৰত পালন কৰা হয়। তাহে উপবাস জাগৰণেৰ বিধান, পূজিত হৈয়া কৰি ভুক্তি মুক্তি দান। অৰ্থাৎ সেইদিনাখনে উপবাসে থাকি, উপবাসে থাকি জাগৰণৰ বিধান, অৰ্থাৎ জাগি থাকিব লাগে সেই ৰাতিটো, যিহেতু শিৱৰাত্ৰি ব্ৰত ৰাতি পালন কৰা হয়। শিৱৰাত্ৰি ব্ৰত ৰাতি 4 প্ৰহৰতে মানুহে কৰিব পাৰে বুলি এই গৰুড় পুৰাণত সুন্দৰভাৱে উল্লেখ আছে। অৰ্থাৎ ৰাতি যি 4 প্ৰহৰ, গতিকে উপবাসে থাকি, জাগৰণে থাকি মহাদেৱক যিয়ে নেকি পূজা কৰে, তেওঁ ভুকুতি অৰ্থাৎ ভোগ, সম্পত্তি ঐশ্বৰ্য বিভূতি, যি ভুকুতি লাভ কৰে মানুহে। আৰু এটা হ'ল মুকুতি, যে এই জনম মৰণ যি ভুগি আছোঁ আমি, এই জনম হৈছোঁ, এই দেহটো এৰি থৈ গৈছোঁ, আত্মাটোৱে আন এটা দেহ লাভ কৰিছে। গতিকে এই যি আকৌ সেই আত্মাটো গৈ আন এটা গৰ্ভত সোমাই গৈছে, আকৌ তাতে ডাঙৰ দীঘল হৈ লাহে লাহে 10 মাহ 10 দিন হোৱাৰ পিছতে আকৌ ভূমিষ্ঠ হৈছে, আকৌ ডাঙৰ হ'বলৈ লৈছে, আকৌ গৈ জৰা বৃদ্ধ হৈছে, বৃদ্ধৰ পৰা জৰা হৈছে, জৰাৰ পিছত মৰা হৈছে। অৰ্থাৎ দেহাটোৰহে মৰণ, কিন্তু আত্মাটোৰতো মৰণ নাই। আত্মাটো এনেকৈ দেহ লৈ ঘূৰি ফুৰি থাকে। কৰ্মফল ৰূপে আমি সেই দেহবিলাক নিৰ্ধাৰণ কৰে বিধাতাই। গতিকে এইটো কয় মুক্তি। এই অহা যোৱা যে কৰি আছে, দুখ আছে, জনমৰ দুখ আছে, গৰ্ভত দুখ আছে, বৃদ্ধ সময়ৰ দুখ আছে, জৰা কালৰ দুখ আছে, যৌৱন কালত ধন ঐশ্বৰ্য বিভূতি, ঘৰ দুৱাৰ, শিক্ষা দীক্ষা সমস্ত বিচাৰোতে তাতো কষ্ট আছে। তাতোকৈ কষ্ট হ'ল জন্মৰ কষ্ট আৰু মৃত্যুৰ কষ্ট মানুহৰ আটাইতকৈ ভয়াৱহ। গতিকে যেনেকৈ বিশ্বাস একবাৰ উৰি গ'লে আৰু দ্বিতীয়বাৰলৈ ঘূৰি নাহে, তেনেকৈ আমাৰ আত্মাটো একবাৰ গুচি গ'লে আৰু এই দেহাটোলৈ পুনৰ নাহে, এটা বেলেগ দেহ ল'ব। সেইকাৰণে আৰু আমি সেই আত্মাটো কোনটো দেহ লৈ আছে আমি চিনি নাপাওঁ। গতিকে এই ভুকুতি আৰু মুকুতি মানুহে লাভ কৰিব পাৰে। অৰ্থাৎ এই অহা যোৱা যিটো নেকি প্ৰক্ৰিয়া, এইটো শাস্ত্ৰীয় আয়াজাত বুলি কয়। ইয়াৰ পৰা মানুহে জনম মৰণ, এই তাপৰ পৰা মানুহে নিস্তাৰ পাব পাৰে, উদ্ধাৰ পাব পাৰে, আৰু পৃথিৱীলৈ আৰু এই দেহ ল'বলৈ আৰু নাহে। এটা স্থান আছে বুলি ভাগৱতে সিদ্ধান্ত দিছে, যিহেতু ভাগৱতখন আমাৰ হিন্দু ধৰ্মৰ মূল ধৰ্মগ্ৰন্থ, আৰু 4 বেদৰে যিখিনি সাৰ কথা সেইখিনিয়ে ভাগৱত। গতিকে
সমস্ত শাস্ত্ৰ 4 বেদ 14 শাস্ত্ৰ 18 পুৰাণ সমস্ত যি শাস্ত্ৰ আছে আমাৰ হিন্দু শাস্ত্ৰ গোটেইখিনিৰ ভিতৰত গোটেইখিনি সাৰ আনিয়ে ভাগৱতখন নিৰ্মাণ কৰিছে ব্যাস মহামুনিয়ে। বাৰু আমি এই কথাটো ইমানতে ৰাখিলোঁ। গতিকে এই ভাগৱততো উল্লেখ আছে। গতিকে মানুহে এনেকুৱা এটা স্থান উল্লেখ কৰিছে যে য'ত গ'লে মানুহে আৰু দ্বিতীয়বাৰ এই পৃথিৱীত জনম মৰণ ভুগিব আহিব নালাগে। সেইটোক মুক্তি বুলি কয়, তাক বৈকুণ্ঠ বুলি কয়। তাতে সদায় মানুহ তৰুণ হৈ থাকে, ডেকায়া হৈ থাকে। তাতে কালৰ হাত নাই, তাতে সেইকাৰণে সময়ৰ হাত নাই। তাত মানুহ সদায় সুন্দৰ হৈ থাকে, সুন্দৰ মনৰ অধিকাৰী। তাত সত্য, কোনো মিছা, কোনো পাপ নাই। তাত সেই বৈকুণ্ঠ ধামলৈ গ'লে কেৱল আনন্দই আনন্দ, প্ৰভুৰ নামে ভৰপূৰ হৈ আছে। ৰসময় স্থান, সুন্দৰ দিব্য স্থান, সেয়া বৈকুণ্ঠ বুলি কৈছে। গতিকে মুক্তি পাব পাৰে। এই শিৱৰাত্ৰি ব্ৰত যিজনে শুদ্ধভাৱে পালন কৰে সেই ব্যক্তি নৰকৰ পৰাও পৰিত্ৰাণ পায় বুলি উল্লেখ কৰিছে। নৰকৰ দুখৰ পৰা মুক্ত হয়। গৰুড় পুৰাণত উল্লেখ আছে যে পূৰ্বত অৰ্বুদ দেশত এজন নিষাদাধিকাৰী, অৰ্থাৎ নিষাদসকলৰ যি অধিকাৰী, অৰ্বুদ দেশত এজন ৰজা আছিল। তেওঁৰ নাম আছিল সুন্দৰ সেন, আৰু এওঁ আছিল বিয়াতসকলৰ ৰজা। আৰু এদিনাখন এই নিষাদ ৰজাই লগত এটা কুকুৰ লৈ মৃগয়া কৰিবলৈ অৰণ্যলৈ গুচি গ'ল। আৰু যাওঁতে এনেকুৱা বহুত ঘোৰ অৰণ্যলৈ গুচি গ'ল মৃগয়া। কিন্তু সিদিনাখনে মৃগয়া বিচাৰি কিন্তু তেওঁৰ চিকাৰত এটাও মৃগয়া তেওঁ সিদিনাখনে লগাব নোৱাৰিলে, এটাও মৃগয়া কৰিব নোৱাৰিলে। আৰু যেতিয়া মৃগ মাৰিব নোৱাৰিলে তেতিয়া তেখেতে গৈ ভোকে পিয়াহা আতুৰ হ'ল। এনেকৈ চাৰিওফালৰ পৰা আন্ধাৰ নামি আহিল, নিশা আহিল, ৰাতি হ'ল। আৰু দৈৱবশে সিদিনাখন ৰজাই কোনো একো পশুৰ সন্ধান নাপালে। যেতিয়া ক্ৰমান্বয়ে ৰাতি হৈ আহিল, তেওঁ ভাবিলে পৰ্বতৰ ওপৰতে এই ৰাতিটো কটোৱা যাক। কাৰণ সেই ঘোৰ অৰণ্যত, সেই কাননত হয়তো অনেক হিংস্ৰ জন্তু প্ৰাণী থাকে, বাস কৰে। গতিকে তেওঁ ভাবি পৰ্বতৰ ওপৰত বাস কৰিলে। পৰ্বতৰ ওপৰত তেওঁ এডাল গছৰ তলত বহি আছে, আৰু এনেতে এডাল বেলগছ তেওঁ দেখিছে। সেই অৰণ্যৰ মাজত কুঞ্জ কানন বুলি কৈছে, অৰ্থাৎ লতা আদিৰে আবৃত ঠাই। আৰু দেখিছে এডাল বেলগছৰ পৰা এটা শিৱ মূৰ্তি তলত আছে, আৰু সেই শিৱ মূৰ্তিটোৰ ওপৰত সেই বেলগছডালৰ পৰা পাত সৰি আছে। আৰু তেতিয়া তাকে লক্ষ্য কৰি বিয়াতহে ভাবিলে এই মূৰ্তিটো মই অকণমান যদি চাফা কৰি দিওঁ, পৰিষ্কাৰ কৰি দিওঁ, ইমান লেতেৰা হৈ আছে ধূলি পৰি। তেওঁ সেই মূৰ্তিটো কি কৰিলে, ধুনীয়াকৈ পানী আনি ধুনীয়াকৈ ধুৱাই পৰিষ্কাৰ কৰি দিলে। এনেতে তেওঁ তাতে বিশ্ৰাম লৈ আছে। ৰাতিপুৱা এটা সময়। তেতিয়া হঠাৎ তেওঁৰ হাতৰ পৰা এপাত ধনুৰ সুলকি গৈ ধনুৰ বান পাত ভস্ম হৈ গ'ল, পতন হৈ গ'ল লগে লগে। আৰু লগে লগে সেই শিৱ লিংগই তেখেতক স্বহস্তে সেই ধনু বান পাত তেখেতক নিষাদ ৰাজ সুন্দৰ সেনক প্ৰদান কৰিলে। আৰু তেওঁ ৰাতিটো এনেকৈ কিন্তু বৰ ভয়ে কটাইছে বুলি উল্লেখ আছে। খুব ভয় খাইছে সেই ৰজাই। ৰাতিপুৱালত তেখেতে ঘৰলৈ নিজ ভৱনলৈ গুচি আহিল, আৰু এনেকৈ থাকিল। ৰাজকাৰ্য কৰি থাকি এটা সময়ত সকলোৰে আমি এখন মৃত্যুভূমি, যেতিয়া আমি ইয়াত মৃত্যুলোকত থকা সকলো মানুহৰে এদিন মৃত্যু হয়। অৰ্থাৎ মৃত্যু দেহৰহে, কিন্তু আত্মাৰ নহয়। কেৱল দেহাটো মৃত্যু হয়, দেহাটো আকৌ পঞ্চভূতত ছাই হৈ যায়। আত্মা অবিকাৰ, আত্মা নিৰাকাৰ, আত্মা গুচি যায়। আত্মাটো গুচি যোৱাৰ পিছত এই নশ্বৰ দেহটোৰ আকৌ জ্বৰ পদাৰ্থৰ নিচিনা হৈ যায়। সেইকাৰণে দেহ আৰু আত্মাৰ অনুভৱটো আমাৰ
থাকে। গতিকে আত্মা নহ'লে দেহাটো এটা জড় পদাৰ্থত পৰিণত হয়, কোনো ইন্দ্ৰিয়বিলাকৰ সঞ্চালনেই নহয়। গতিকে সেইকাৰণে সেই আত্মা অবিকাৰ আৰু সেই আত্মা আছে বুলি বা সেয়া ভগৱানৰ অংশ বুলি আমি ভাবিবলৈ বাধ্য হওঁ। গতিকে তেতিয়া সেই বেলগছৰ পাতবিলাক যেতিয়া সৰি আছিল তাকে দেখা পায় এওঁ ভক্তিভাৱে যি অকণমান পৰিষ্কাৰ কৰি দিলে, তেতিয়া এটা লাভ হ'ল তেওঁৰ। এই লাভটো এইটোৱে, যেতিয়া নেকি তেওঁৰ জীৱনকাল শেষ হ'ল, যম ৰজা আহি উপস্থিত হ'ল, যমৰ দূত আহি উপস্থিত হ'ল, যম ৰজা নহয় দুখিত, যমৰ দূত আহে। আৰু তেতিয়া যমৰ দূতে পাখেৰে বান্ধি লৈছে সেই সুন্দৰ সেনক। কাৰণ বিয়াত আছিলে, বহুত চৰাই চিৰিকটি মৃগয়া জীৱ হত্যা কৰিছে, অনেক ধৰণৰ পাপ আছে, তেওঁক যমে দূতে আহি চিধাই বান্ধি লৈছে। আৰু তেতিয়া তেখেতে যমদূতৰ লগত দ্বন্দ্ব কৰিছে, কাজিয়া কৰিছে, যুঁজ কৰিছে। সেই যুদ্ধত যমদূতসকলৰ পৰাজয় হয় আৰু মহাদেৱৰ আদেশত এওঁলোকক সুন্দৰভাৱে সুন্দৰ আদৰণিৰে ৰথেৰে, সুন্দৰ পুষ্প ভৰা ৰথেৰে, ফুলেৰে ভৰা ৰথেৰে কৈলাশলৈ লৈ যায়। গতিকে মহাদেৱৰে কৃপা, সেইখিনি শিৱলিংগটো অকণমান পৰিষ্কাৰ কৰি দি ভক্তিভাৱে যি কৰিলে তাৰ অজ্ঞাতভাৱে। গতিকে এই সাধাৰণ সেৱাটোতে যদি ইমান মহাফল পায়, তেনেহ'লে জানি শুনি যদি ভালকৈ নিয়ম নীতিৰে কৰে, শুদ্ধভাৱে আচৰণ কৰা যায়, তেনেহ'লে নিশ্চয় আৰু বহুত ভাল ফল মানুহে লাভ কৰিব পাৰে, ইয়াতকৈ মহান ফল লাভ কৰিব পাৰে। সেইকাৰণে কৈছে যে অজ্ঞানে পূজিয়া মোৰে, সেই ব্যাধ বৰ পৰিণত হৈ আছে মূৰ পাৰ্শ্বচৰ। অজ্ঞানত অকণমান তেওঁ জ্ঞান নাই, কেনেকৈ পুজিব লাগে, কি মন্ত্ৰৰে পুজিব লাগে, কি নিয়ম নীতিৰে পুজিব লাগে, একো জ্ঞানেই নাই। তথাপিতো সেইখিনি শিৱলিংগটো ধুৱাই দিওঁতেই, সেইখিনি ভক্তিতেই, সেইখিনি সুকৰ্মতেই, সেইখিনি চিন্তাতে কি হ'ল, তেখেতে ইমান ডাঙৰ ফল পালে। গতিকে তবে যদি অজ্ঞাত সাৰে এব্ৰত কৰই, তাহাৰ সকল পাপ ক্ষয়ম নিশ্চয়। যদি জানি শুনি নিয়মে নীতিয়ে ভাল শুদ্ধ আচৰণত থাকি যদি এই ব্ৰত পালন কৰা হয়, তেনেহ'লে তাৰ পাপ যে একদিন ক্ষয় হ'ব, এইটো সুনিশ্চয় বুলি কৈছে, গৰুড় পুৰাণত উল্লেখ কৰিছে। গতিকে যমদূত ঘূৰি গ'ল আৰু এখেত কৈলাশলৈ গুচি গ'ল বিয়াত। এতিয়া আহোঁ এই ব্ৰতৰ নিয়ম নীতিগত বিষয়ে আপোনাক অকণমান জনাব বিচাৰিছোঁ। গৰুড় পুৰাণত কেনেকৈ লিখা আছে সেইমতে, ত্ৰয়োদশী দিনা ব্ৰতত থাকি সংযত হৈ সজ আচৰণত থাকি পশুপতিক পুজিব লাগে। পিছদিনা কৃষ্ণা চতুৰ্দশী দিনাখন প্ৰভাত সময়ত মহাদেৱক প্ৰাৰ্থনা কৰাটো এই ব্ৰতৰ নিয়ম। উপবাসে থাকি ভক্তিযুক্ত চিত্তেৰে পূজা জপ হোমাদি ভক্তিভাৱে কৰাটো এই ব্ৰতৰ লক্ষণ। অৱশ্যে শুদ্ধভাৱে আচৰণ নকৰিলে ব্ৰত ভাগ অশুদ্ধও মানা যায়। শিৱৰাত্ৰি অৰ্থাৎ কৃষ্ণা চতুৰ্দশীৰ নিশা উপবাসে থাকি প্ৰতিক্ষণ ভক্তিভাৱে উজাগৰে থাকি শক্তি অনুসাৰে পূজা জপ হোম আদি ভক্তিভাৱে কৰাটো এই ব্ৰতৰ নিয়ম বা বাঞ্ছনীয়। এই পূজা নিশা সময়ত কৰা হয়, অৰ্থাৎ নিশাৰ 4টা প্ৰহৰতে এই পূজা কৰাৰ নিয়ম গৰুড় পুৰাণত উল্লেখ পোৱা যায়। কিন্তু অৱশ্যে বৰ্তমান যুগ কলিযুগ, এই যুগ অনুসৰি শাস্ত্ৰত বৰ্ণিত আছে যে, গৰুড় পুৰাণত এই বস্তু লিখা আছে যে কলিতে অশেষ দোষ নাহিকে সংশয়, কিন্তু আকৌ গুণ তাতে মহৎ নিশ্চয়। কলি যুগে কীৰ্তন কৰিলে কৃষ্ণ নাম,
সংসাৰ বন্ধনে মুক্ত লভে মুখ্য ধাম। কিন্তু কলি যুগৰ কাৰণে কেৱল এটাই মুক্তিৰ ৰাস্তা, ভক্তি মুক্তিৰ ভুকুতি মুকুতিৰ ৰাস্তা কিন্তু কলি যুগৰ কাৰণে এটাই দিছে, সেইটো হ'ল কৃষ্ণ নাম। মাত্ৰ কৃষ্ণ নাম শ্ৰৱণ কীৰ্তন কৰি মানুহে সেই ভুক্তি আৰু মুকুতি ল'ব পাৰে বুলি কৈছে। গতিকে লিখিছে যে সত্যযুগে যাহা লাভ কৰে তপস্যাই, তেতা যুগে যজ্ঞাদি দ্বাৰা যাহা পায়। সত্যযুগে ধ্যান কৰি তপস্যা কৰি মানুহে যিটো ফল লাভ কৰিছিল, তেতা যুগত যজ্ঞ আদিৰ দ্বাৰা যিটো লাভ কৰিছিল, অৰ্থাৎ এই মুক্তি আৰু ভুকুতি ভোগ, আপোনাৰ যিমান মনৰ বাসনা আছে, সমস্ত বাসনা যিমান আছে, গাড়ী ঘোঁৰা ঘৰ দুৱাৰ, আপোনাৰ পৰিয়াল, আপোনাৰ স্বামী, আপোনাৰ পত্নী, আপোনাৰ ল'ৰা ছোৱালী, পৰিবাৰ সমস্তবিলাকেই আপোনাৰ মনৰ কামনা অনুযায়ী প্ৰাপ্ত হয়, তাক কয় ভুক্তি বা ভুকুতি। মুকুতিটো হ'ল এই সংসাৰৰ পৰা নিষ্ঠাৰ পোৱাটো আৰু অহা যোৱা কৰি সংসাৰৰ দুখ খাবলৈ নহাটো। গতিকে সত্যযুগত এই ভুকুতি মুকুতিটো মানুহে তপস্যা ধ্যানৰ জৰিয়তে পাইছিল। তেতা যুগত এই ভুকুতি মুকুতি মানুহে যজ্ঞৰ দ্বাৰা পাইছিলে। দাপৰতে যেই ফল চিৰি হৈ অৰ্চনে, অৰ্থাৎ দাপৰ যুগত যে পূজা কৰি বা ভগৱন্ত শ্ৰী হৰিক পূজা কৰি অৰ্চন কৰি যিটো ফল লাভ কৰিছিল, কিন্তু কলিতে পাইবে হবে শ্ৰীকৃষ্ণৰ কীৰ্তনে, কলি যুগত কেৱল মাত্ৰ কৃষ্ণৰ কীৰ্তনৰ জৰিয়তে পায় বুলি উল্লেখ কৰিছে। গতিকে কলি যুগত এটাই ৰাস্তা মানুহৰ ভুকুতি আৰু মুকুতি, সেইটো হ'ল কেৱল কৃষ্ণ নাম বুলি এই গৰুড় পুৰাণেও বৰটোৰ শেষত ধুনীয়াকৈ উল্লেখ কৰিছে। কৃষ্ণ কৃষ্ণ, জয় শ্ৰীকৃষ্ণ। আপোনাসৱক আমি প্ৰণাম জনাইছোঁ। আমাৰ এই ব্ৰতৰ কথা আৰু নিয়মৰ বিষয়ে যিখিনি আপোনাসৱক আমি এই ভিডিঅ'টোৰ জৰিয়তে আপোনাসৱক আগবঢ়ালোঁ, ইয়াতে হয়তো খুটি নাতি বঢ়া দুটা যদি কিবা ৰৈ গৈছে, সুধিজনে আঙুলিয়াই দিব বুলি আশা ৰাখিছোঁ। কৃষ্ণ আও হৰি আও ৰাম। চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব যদি আপুনি নতুন হয় চেনেলটো, আৰু এনে কৃষ্ণৰ অমৃত কথা আমাৰ শুনিবৰ কাৰণে পাবৰ কাৰণে আপোনাসৱে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখি আমাৰ লাইক আৰু এটা কমেণ্ট কৰি জনাব। আপোনাসৱৰ মহাপুণ্য হ'ব। জয় শ্ৰীকৃষ্ণ বুলি এবাৰ কৃষ্ণ আও।